এতিয়া আমাৰ টোপনি নাই, এতিয়া আমাৰ কি খোৱা লোৱা সকলোবিলাক পাহৰি গৈছোঁ। পৰীক্ষাত ভাল ৰিজাল্ট কৰিব লাগিব। জীৱ বিজ্ঞানৰ যিবিলাক ডায়েগ্ৰাম চিত্ৰসমূহ আছে সেইবিলাক ছাৰ আমি বাৰে বাৰে কিতাপখন খুলি চাব লাগে। মই তোমালোকৰ ৰাজদাদা তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ এনেকুৱা এটা বায়' ডায়েগ্ৰাম, ইম্পৰ্টেণ্ট সকলোবিলাক বায়' ডায়েগ্ৰাম এড কৰা হৈছে। হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ PW অসমৰ এমেজিং ইউটিউব চেনেলটিলে। সকলো চাগে ভালে আছা, কুশলে আছা, লগতে পঢ়ি আছা। পৰীক্ষালৈ আৰু বেছি দিন নাই, পৰীক্ষা আহি আমাৰ ওচৰ পালেহি। এতিয়া আমাৰ টোপনি নাই, এতিয়া আমাৰ কি খোৱা লোৱাৰ সকলোবিলাক পাহৰি গৈছোঁ। কিয় পাহৰি গৈছোঁ? আমাৰ পৰীক্ষা আহি আছে। পৰীক্ষাত ভাল ৰিজাল্ট কৰিব লাগিব, মা দেউতাক কি কৰিব লাগিব? গৌৰৱান্বিত কৰিব লাগিব। এতিয়া ছাৰ আমি বিজ্ঞানৰ যিবিলাক আমাৰ বায়'লজিৰ অৰ্থাৎ জীৱ বিজ্ঞানৰ যিবিলাক ডায়েগ্ৰাম চিত্ৰসমূহ আছে সেইবিলাক ছাৰ আমি বাৰে বাৰে কিতাপখন খুলি চাব লাগে। তো সেইকাৰণে তোমালোকৰ এই সমস্যাটোৰ সমাধান কৰাৰ কাৰণে মই তোমালোকৰ ৰাজদাদাই তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ এনেকুৱা এটা PDF, এনেকুৱা এটা PPT, যোনটো PPTত বায়' ডায়েগ্ৰাম ইম্পৰ্টেণ্ট সকলোবিলাক বায়' ডায়েগ্ৰাম এড কৰা হৈছে। তো আজি আমি আমাৰ আজিৰ এই চমু ক্লাছটিত সেই বায়' ডায়েগ্ৰামবিলাক গো থ্ৰু কৰিম আৰু যাতে যিবিলাক আমাৰ পৰীক্ষাত আহিব পাৰে ন। ঠিক আছে, তো প্ৰথম ডায়েগ্ৰামটো আমাৰ কি আহিব পাৰে ছাৰ? প্ৰথম আহিব পাৰে পত্ৰৰন্ধ্ৰৰ ছিদ্ৰৰ খোলা আৰু বন্ধ অৱস্থা। পত্ৰৰন্ধ্ৰৰ ছিদ্ৰৰ খোলা আৰু বন্ধ অৱস্থা আমাৰ আহিব পাৰে। তো এইটোৰ কাৰণে ছাৰ আমি কি বুজিব লাগিব? এইটোৰ কাৰণে আমি ক্লৰোপ্লাষ্ট, পত্ৰৰন্ধ্ৰ, ৰক্ষীকোষ এইবিলাক বুজিব লাগিব। ৰক্ষীকোষৰ কাৰণে ই কি হয়? পত্ৰৰন্ধ্ৰ খোলা আৰু বন্ধ অৱস্থাত থাকে। তো আমি যদি চাই লওঁ, আমি এনেকুৱা ধৰণেও আঁকিব পাৰোঁ। ৰক্ষীকোষ দুটাক চোৱা তোমালোকে, ৰক্ষীকোষ দুটাক আমি কেনেকৈ আঁকিছোঁ? একদম সাধাৰণ ধৰণে আঁকিছোঁ। এনেকুৱাকৈ আঁকিলেও আমি কি পাম? নম্বৰ পাম ছাৰ। পত্ৰৰন্ধ্ৰটো দেখুওৱা হৈছে, মাজতে ষ্টমেটেল প'ৰটো দেখুৱাই দিয়া হৈছে, ক্লৰোপ্লাষ্টবিলাক দেখুৱাই দিয়া হৈছে সেউজীয়া কালাৰেদি। চ' এনেকুৱা ধৰণে আঁকিলেও আমি নম্বৰ পাম, হয়নে নাই? এনেকুৱা ধৰণে আঁকিলেও আমি ছাৰ নম্বৰ পাম। তো ইয়াৰে যদি আমি নেক্সট ছাৰ চাবলৈ যাওঁ, নেক্সট ছাৰে আমাৰ কি ৰিয়েকশ্যন আনিছে, কি ডায়েগ্ৰাম আনিছে? তো ছাৰে আনিছে এমিবাৰ পৰিপুষ্টি। আহিব পৰা এটা ডায়েগ্ৰাম, এমিবাৰ পৰিপুষ্টি। এমিবাই কি কৰে? প্ৰথমতে খাদ্য বস্তুটোৰ ওচৰত যায়, খাদ্য বস্তুটোৰ ওচৰত থকা খাদ্য বস্তুক কি কৰে? কুটপদৰ সহায়ত, কুটপদ অৰ্থাৎ চিউৰোপডিয়াৰ সহায়ত ই চাৰিওপিনৰ পৰা আৱৰি লয় খাদ্য ৰিক্তিকা অৰ্থাৎ কি ফুড ভেকিউল বনাই ই নিজৰ ভিতৰত কি কৰে? সোমাই লয়। তো এইটোক ছাৰ আমি এনেকুৱা ধৰণেও আঁকিব পাৰোঁ যে কোষ কেন্দ্ৰটোক আমি এনেকুৱা ধৰণে বুজাইছোঁ, তাৰপিছত খাদ্যটোৰ ওচৰত ৰঙেৰে আমি বুজাইছোঁ, তাৰপিছত এমিবাটো এনেকৈ বুজোৱা হৈছে, কুটপদক আমি এনেকুৱা ধৰণে আঁকিছোঁ, দুয়োটা কুটপদ। একদম ইজিলি তোমালোকে ডায়েগ্ৰামবিলাক এনেকুৱা ধৰণে আঁকিব পাৰা। তো এনেকুৱাকৈ আঁকিলেও তোমালোকে কি কৰিবা? নম্বৰ ইজিলি পাবলৈ সক্ষম হ'বা, হয়নে নাই? তো এতিয়া নেক্সট ডায়েগ্ৰামটো ছাৰ কি? নেক্সট ডায়েগ্ৰামটো মানুহৰ পাচন তন্ত্ৰ। মানুহৰ পাচন তন্ত্ৰটো আহাৰ উপৰিও তোমালোকক হয়তো ষ্টমাকটো আঁকিব দিব পাৰে, চ' তাৰ কাৰণে তোমালোকে এইখিনি বস্তু পিত্তস্থলী, পিত্তনলী, যকৃত, অগ্নাশয়, পাকস্থলী, ক্ষুদ্ৰান্ত, বৃহদন্ত্ৰ, পায়ু, এইখিনি বস্তু তোমালোকে একদম ভালদৰে চাই যাবা, কোনটো ক'ত আৰু কাৰ পিছত অৱস্থিত, যাতে তোমালোকক কি অৰ্ডাৰবিলাক লিখিব দিলেও তোমালোকে লিখিব পাৰা। সকলোবিলাক বস্তু তোমালোকে চাই যাবা। তাৰপিছত ছাৰ আমাৰ মানুহৰ শ্বাসতন্ত্ৰ আহিব পাৰে, য'ত আমাৰ কি থাকিব? ব্ৰংকাইলছ, বায়ুমোনা বা বায়ুকোপ। তাৰপিছত তোমাৰ হাওঁফাওঁটো আঁকিব লাগিব, ফেৰিংছ আঁকিব লাগিব, লেৰিংছ। প্ৰথমতে উশাহ ল'লে ফেৰিংছত ফাৰ্ষ্ট এণ্টাৰ কৰে নে লেৰিংছত ফাৰ্ষ্ট এণ্টাৰ কৰে ছাৰ সেইটো কথা জানিব লাগিব। তাৰ কাৰণে তোমালোকে ইজিলি এই ডায়েগ্ৰামটো মনত ৰাখিব পাৰা যে আমি ডাইৰেক্টলি একদম সাধাৰণভাৱে আঁকিছোঁ, য'ত আমি লেৰিংছ আৰু কি উপাস্থিৰ আঙঠিসমূহ দেখাইছোঁ, এনেকুৱা ধৰণে উপাস্থিৰ আঙঠিসমূহ দেখাইছোঁ। তাৰপিছত ব্ৰংকাইলছ দেখাইছোঁ, ব্ৰংকাই দেখাইছোঁ আৰু হাওঁফাওঁটোক দেখাবলৈ চেষ্টা কৰিছোঁ ন। নেক্সট আমাৰ থাকিল মানুহৰ হৃদযন্ত্ৰ। এইটো একদম কমন হয়, একদম কমন এটা ডায়েগ্ৰাম হয়, যোনটো ডায়েগ্ৰাম তোমালোকে একদম কমনলি পৰীক্ষাত হয়তো দেখা পাবও পাৰা। তাৰ কাৰণে ছাৰ কেনেকুৱা ধৰণৰ ডায়েগ্ৰাম এটা আমি আঁকিব পাৰোঁ? যে ডায়েগ্ৰাম আমি এনেকুৱা ধৰণৰ এটা ডায়েগ্ৰাম আঁকিব পাৰোঁ, যোনটো ডায়েগ্ৰামত ক্লোম ধমনী, ক্লোম শিৰা, বাওনিলয় বা সুনিলয় দেখাই দিয়া হৈছে। তাতে তোমালোকে ভালদৰে আঁকিব পাৰা, নহ'লে তোমালোকে বক্স আকাৰতো আঁকিব পাৰা, যোনটো বক্সত যদি তোমালোকে এনেকুৱা ধৰণে বক্সটোত চাৰিটা ভাগ কৰি লয়, ওপৰৰ ভাগটো হ'ব এট্ৰিয়াম, তলৰ ভাগটো ভেন্ট্ৰিকল, এনেকুৱা ধৰণেও তোমালোকে আঁকিব পাৰা। তো এই সকলোবিলাক চিত্ৰ তোমালোকৰ কাৰণে বহুত, তোমালোকে কি কৰিবা? তোমালোকে এইবিলাক ৰিভাইজ কৰিবা, বাৰ আঁকি চাবা পৰীক্ষাৰ আগে। তাৰপিছত তোমালোকৰ দ্বৈত পৰিবহন চিষ্টেম, যোনটো ডাবল চাৰ্কুলেশ্যন চিষ্টেম, সেইটো আহিব পাৰে। প্ৰথমতে তাত তোমালোকে যদি হাওঁফাওঁটো এনেকুৱা ধৰণে আঁকি লোৱা, হাওঁফাওঁটোৰ পৰা কি ছাৰ? হাওঁফাওঁ নহয়, এইটো আমাৰ কি হৃদযন্ত্ৰটো আঁকি ল'লোঁ। তাৰপিছত হাওঁফাওঁৰ পৰা ক্লোম ধমনী অহা দেখালা, হাওঁফাওঁলৈকে
অক্লুম হীৰা যোৱা দেখালা এনেকুৱা ধৰণে আমাৰ কি এনেকুৱা ধৰণে আমি ডায়াগ্ৰাম বিলাক আঁকিব পাৰো তো স্যাৰ নেক্সট ডায়াগ্ৰামটো কি নেক্সট ডায়াগ্ৰামটো হৈছে মানুহৰ ৰেচন তন্ত্ৰ এটো আঁকিব দিব পাৰে এই ডায়াগ্ৰাম বিলাকো তোমালোকৰ কাৰণে অতি জৰুৰী এই ডায়াগ্ৰাম বিলাক তোমালোকে একদম সিম্পলি আঁকিবলৈ চেষ্টা কৰিবা যিবিলাক সিম্পলিফিকেশন কৰিব পাৰি এটোটো মই দিয়ে থাকিম ক্লাছতটো মই শিকাই দিছো কেনেকুৱা ধৰণে সিম্পলিফাই কৰিব লাগে তো পিপিটিটোৰ পৰা তোমালোকে এক ঠাইতে পাই যাবা আৰু এই যোনটো আমাৰ নেফ্ৰনৰ গঠন এই নেফ্ৰনৰ গঠনটো তোমালোকে চাই যাবা যাতে পৰীক্ষাত আহিলে তোমালোকে কি কৰিব পাৰা যাতে পৰীক্ষাত আহিলে তোমালোকে এটো অতি সোনকালে টেকল কৰিব পাৰা নেক্সট হোৱা স্নায়ুকোষৰ গঠন নেক্সট স্নায়ুকোষৰ গঠনটো যত আমাৰ ডেন্ড্ৰাইট থাকে ন স্নায়ুকোষটোৰ কোষকেন্দ্ৰ এক্সন মাইলিন আৱৰণী তো এইখিনি বস্তু তোমালোকে এনেকুৱা ধৰণে আঁকি ল'ব পাৰা একদম সহজকে যত মাইলিন আৱৰণী এক্সন ভিতৰেৰে এক্সন গৈছে ডেন্ড্ৰাইট আৰু যত কোষকেন্দ্ৰটো দেখাই দিয়া হৈছে তোমালোকক তাৰ পিছত তোমালোকে চোৱা যে প্ৰতীপ ধনু তোমালোকক আঁকিব দিব পাৰে যোনটো তোমালোকে এই পিপিটিটোত পাই যাবা প্ৰতীপ ধনুটো কেনেকৈ আঁকিব লাগে কৰ পৰা কেনেকৈ কানেকশ্যন কৰিব লাগে তোমালোকৰ কিতাপত দিয়া আছে কিন্তু কিতাপখন বাৰে বাৰে খুলি চোৱাতকৈ তোমালোকে এই পিপিটিটোত সকলোবিলাক ডায়াগ্ৰামছ পাই যাবা নেক্সট হোৱা মানুহৰ মস্তিষ্ক হয়তো তোমালোকক সুধিব পাৰে যে পন্স মেডুলা চেৰিবেলাম কোনটো মস্তিষ্কৰ অংশ প্ৰমস্তিষ্ক পশ্চাৎ মস্তিষ্ক নে মধ্য মস্তিষ্ক তাৰ কাৰণে আমি জানিব লাগিব আমি আমাৰ চিত্ৰটো মনত থাকিব লাগিব চিত্ৰৰ সহায়ত তোমালোকে ৰিভাইজ কৰিব পাৰা এই পিপিটিটোত তোমালোকে চিত্ৰৰ সহায়ত ৰিভাইজ কৰিব পৰাকে সকলোবিলাক বস্তু পাই যাবা বায়ৰ সম্পূৰ্ণ ডায়াগ্ৰামছ বিলাক পাই যাবা তাৰ পিছত যদি আহো আমি এমিবাৰ ডি বিভাজন কেনেকুৱা ধৰণে হয় এমিবাৰ ডি বিভাজন এটা এমিবাৰ পৰা কেনেকৈ আৰু এমিবাৰ উৎপত্তি হয় সেই সকলোবিলাক বস্তু এমিবাৰ ডি বিভাজন হৈ গ'ল তাৰ পিছত আমি পালো যে প্লাজমোডিয়ামৰ বহু বিভাজন প্লাজমোডিয়ামৰ মাজতে যেনেকৈ বহু মাল্টিপল ফিউজন হয় তো সেই বস্তুখিনি ডায়াগ্ৰামখিনি তোমালোকে পাবা একেলগে ন তাৰ পিছত চোৱা প্লেনেৰিয়াৰ বহু বিভাজন প্লেনেৰিয়াটো কেনেকৈ এটা প্লেনেৰিয়াৰ পৰা বিভিন্ন বহুত প্লেনেৰিয়ালৈকে গুচি যায় তো এমিবাৰ আমাৰ কি হৈছিলে ডি বিভাজন দুটালৈকে যায় তাৰ পিছত প্লাজমোডিয়ামৰ বহু বিভাজন তাৰ পিছত কি প্লেনেৰিয়াৰ বহু বিভাজন তাৰ পিছত আমি আহিলো স্যাৰ হাইড্ৰাৰ মুকুলোদ্গম অৰ্থাৎ বাডিং কেনেকৈ এটা বাড ওলাই সেই বাডটো পিছত গৈ আৰু এটা হাইড্ৰালে ৰূপান্তৰিত হয় এটা হাইড্ৰাৰ পৰা কেনেকৈ আৰু তাৰ পৰা বাড ওলাই অৰ্থাৎ মুকুল ওলাই এই মুকুলটো কেনেকৈ গৈ পিনে আৰু এটা নতুন হাইড্ৰালে ৰূপান্তৰিত হয় সেইটো তোমালোকক আঁকিব দিব পাৰে তাৰ পিছত স্যাৰ আৰু আমাক কি আঁকিব দিব পাৰে ফুলৰ দীৰ্ঘচ্ছেদ লংগিচুডিনেল সেকশন আঁকিব দিব পাৰে এইটোৰ কাৰণে তোমালোকে ইজিলি এটা ফুলৰ গৰ্ভদণ্ড আৰু গৰ্ভাশয় একেলগে আঁকি তাক তোমালোকে এনেকুৱা ধৰণে ইজিলি আঁকিব পাৰা এনেকুৱাকৈ আঁকিলেও তাক মানে কেৱল পিষ্টিল অৰ্থাৎ স্ত্ৰীকেশৰ আৰু পুংকেশৰ অৰ্থাৎ ষ্টেমেন এই দুটা তোমালোকে কি কৰিবা তাত এই দুটা তোমালোকে তাত হেৰি কৰি দিবা এই দুটা তাত তোমালোকে লেবেল কৰি দিবা তাৰ পিছত চোৱা গৰ্ভমুণ্ডত পৰাগৰেণু গৰ্ভমুণ্ডটো আমি আঁকিব শিকিলোৱে এইটোৱে গৰ্ভমুণ্ড এইটো আৰু অলপমান ভালদৰে আঁকিব লাগিলে গৰ্ভমুণ্ডত পৰাগৰেণুৰ অংকুৰণ এইটো তোমালোকক হয়তো আঁকিব দিব পাৰে তো এইটো বস্তু আমি ক্লাছত ইতিমধ্যে শিকিছো যে ক্লাছত ইতিমধ্যে বা যদি ক্লাছ হোৱা নাই ক্লাছত শিকিম যে কেনেকুৱা ধৰণে ইয়াক আঁকিব লাগে ঠিক আছে তাৰ পিছত আমি মানুহৰ পুংজনন তন্ত্ৰৰ ভিতৰত মেল ৰিপ্ৰডাক্টিভ সিস্টেম প্ৰথমতে মেল ৰিপ্ৰডাক্টিভ সিস্টেম মূত্ৰনলী লিংগ প্ৰস্টেট গ্ৰন্থি মূত্ৰাশয় মূত্ৰবাহীনলী এইটো তোমালোকক ক'ত লাগিব আকৌ ৰেচন তন্ত্ৰটো লাগিব কি লাগিব ৰেচন তন্ত্ৰত মূত্ৰবাহীনলী মূত্ৰাশয় তো এইবিলাক তো মূত্ৰনলী এইখিনি বস্তু তোমালোকে তাৰ পৰা কি কৰিবা ৰিভাইজ কৰিবা ঠিক আছে তাৰ পিছত আমি স্যাৰ কি পাম আমি মানুহৰ স্ত্ৰী জনন অংগ পাম স্ত্ৰী জনন অংগটো আঁকিবৰ কাৰণে একদম ইজি তোমালোকে কেৱল লেভেলিঙত গুৰুত্ব দিবা আৰু আউটলাইন কেইটাত গুৰুত্ব দিবা আউটলাইন কেইটা যদি এইটো আমি কেনেকুৱা ধৰণে আঁকিব পাৰো এইটো যদি স্যাৰ আমি এনেকুৱা ধৰণে আঁকো এইটো যদি স্যাৰ আমি এনেকুৱা ধৰণে আঁকিব পাৰিম যে ইয়াৰ পৰা যদি এনেকৈ দিলো তাৰ পৰা স্যাৰ এনেকৈ যদি দিলো তাৰ পৰা স্যাৰ যদি আমি কি কৰিলো এনেকুৱাকৈ দিলো এনেকুৱা ধৰণেও আঁকিব পাৰি ইয়াৰ পৰা তোমালোকে কি জৰায়ুটো ওলাই দিয়া জৰায়ু মানে তোমালোকে ইয়াৰ পৰা ডিম্বাশয়খিনি ওলাই দিয়া তো এনেকুৱা ধৰণেও আঁকিব পাৰি তো এনেকুৱা একদম ইজিলি ডায়াগ্ৰামবিলাক আঁকিবা লেবেলিঙত গুৰুত্ব দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ এই কাৰণে দিয়া হৈছে যাতে এই ভিডিঅ'টোৰ সহায়ত তোমালোকে কি কৰিব পাৰা এই ভিডিঅ'টোৰ সহায়ত তোমালোকে সকলোখিনি বায়ৰ ডায়াগ্ৰাম যাতে এঠাইতে পাব পাৰা ঠিক আছে তো তাৰপিছত স্যাৰ আমি এনেকুৱা ধৰণে আঁকিব পাৰো স্যাৰ এনেকুৱা ধৰণেও আঁকিব পাৰো য'ত আমি অতি সহজে স্ত্ৰী জনন তন্ত্ৰ আঁকিব পাৰো ঠিক আছে তো সকলোখিনি ডায়াগ্ৰামছ আমাৰ হৈ গ'ল তো থেংক ইউ এভৰিৱান থেংক ইউ অতি কম সময়ৰ ভিতৰত তোমালোকে এই ভিডিঅ'টোত আহি বস্তুখিনি চোৱাৰ কাৰণে পিডিএফটো তোমালোকে তলত ডেছক্ৰিপশ্যন বক্সত নহ'লে পিন কমেণ্টত পাই যাবা তো সকলোৱে ভালদৰে পঢ়া ভালদৰে ৰিভাইজ কৰি থকা আৰু একদম ভালদৰে আমি আৰু আমাৰ বেলেগ ভিডিঅ' আহি আছে ভালদৰে ভাল নম্বৰ পোৱাৰ কাৰণে আমি সক্ষম হ'ব লাগিব ভাল
ৰিজাল্ট কৰিব লাগিব। ধন্যবাদ।